মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি ইংলিছৰ অপশ্যন এলিমিনেশ্যন ট্ৰিক্সৰ সম্পৰ্কে ডিছকাছ কৰি আছিলোঁ। আপোনালোকে নামটো দেখিয়ে গম পাইছে যে আমি প্ৰশ্নবিলাকৰ পৰা অপশ্যনটো এলিমিনেট কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি 5টা ক্লাছ কৰিছোঁ আৰু মই আশা কৰিছোঁ আপোনালোকে এই 5টা ক্লাছৰ প্ৰত্যেকটো প্ৰশ্ন আমি যেতিয়া ডিল কৰিছোঁ তাৰ পৰা আপোনালোকৰ কনচেপ্টটো 100% ক্লিয়াৰ হৈছে। ক্লিয়াৰ হৈছে। তাৰোপৰি ইতিমধ্যে আমি টপিক ৱাইজত সকলোবিলাক ডিছকাছ কৰিছোঁ। সকলোবিলাক আমি ইতিমধ্যে টপিক ৱাইজত ডিছকাছ কৰিছোঁ। টপিক ৱাইজত যিবিলাক কনচেপ্ট আমি শিকিলোঁ সেই কনচেপ্টবিলাক আচলতে কেনেকৈ প্ৰশ্নত এপ্লাই কৰিব লাগে আৰু অপশ্যনবিলাক এলিমিনেট কৰিব লাগে সেই সম্পৰ্কে আমি এই ছিৰিজটোত ডিছকাছ কৰিছোঁ। বৰ্তমান আপোনালোকৰ অলপমানো সময় নষ্ট নকৰি প্ৰথমটো প্ৰশ্ন আমি কৰিম। প্ৰথমটো প্ৰশ্ন আমাক দিয়া আছে, ওৱান উড থিংক হি ৱাজ মেড। ইয়াত দেখা পাইছে ওৱানৰ তলত আণ্ডাৰলাইন আছে। তো এই আণ্ডাৰলাইন থকা শব্দটো কি পাৰ্ট অফ স্পীচ হয় সেইটো আমাক বাচিব লাগে। ইয়াত দেখা পাইছে প্ৰিপজিশ্যন আছে, নাউন আছে, এডভাৰ্ব আছে, এডজেক্টিভ আছে। প্ৰথমটো প্ৰশ্ন হিচাপে এইটো একেবাৰে আমি ইজি কুৱেশ্যন লৈছোঁ। তাৰ নেক্সট যেতিয়া আমি আজিৰ ক্লাছতে ডিছকাছ কৰি গৈ থাকিম, কিছুমান কনফিউজন লগা প্ৰশ্ন আমি আজিৰ ক্লাছতে ডিছকাছ কৰিম আৰু কনচেপ্টটো ক্লিয়াৰ কৰিম। ঠিক আছে, তো যদিহে মই ভালকৈ লক্ষ্য কৰোঁ কেনেকৈ পাৰ্ট অফ স্পীচ বাচিব লাগে মই ইতিমধ্যে শিকাইছোঁ আপোনালোকক যে এই উডটো কি হয়, এই উডটো হ'ল আমাৰ মডেল ভাৰ্ব। কি হয়? এটা ভাৰ্ব হয়, মডেল ভাৰ্ব বা অক্সিলিয়েৰী ভাৰ্ব। থিংকটো কি হয়? থিংকটো মানে ভবা, থিংক ভাবে, হয়নে? তো এইটো হ'ল আমাৰ মেইন ভাৰ্ব। কি হয়? এম ভাৰ্ব, মেইন ভাৰ্ব। ইয়াৰলৈকে ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তো এই উডটো আমাৰ মডেল ভাৰ্ব বা অক্সিলিয়েৰী ভাৰ্ব হয়, এই থিংকটো হ'ল আমাৰ মেইন ভাৰ্ব। তেনেহ'লে আমাক এটা ছাবজেক্টৰ প্ৰয়োজন আছে। আৰু ছাবজেক্টটো সাধাৰণতে চেণ্টেন্সৰ আৰম্ভণিত থাকে। দুই এটা এক্সেপশ্যনেল কেছ আছে, সেইবিলাকৰ কথা কোৱা নাই। সাধাৰণতে ছাবজেক্টটো চেণ্টেন্সৰ আৰম্ভণিত থাকে। তো এইটো আমাৰ কি হ'ব লাগিব? এই ওৱানটো আমাৰ ছাবজেক্ট হ'ব লাগিব। কি হ'ব লাগিব? ছাবজেক্ট। আৰু ছাবজেক্টটো সদায় নাউন বা প্ৰনাউনে হ'ব, তাৰ বাহিৰে বেলেগ হ'ব নোৱাৰে। সেইটো মনত ৰাখি ল'ব আপোনালোকে। ছাবজেক্টটো সদায় নাউন বা প্ৰনাউনে হ'ব লাগিব, তাৰ বাহিৰে বেলেগ হ'ব নোৱাৰে। তাৰ বাহিৰে বেলেগ মানে এই প্ৰিপজিশ্যন হ'ব নোৱাৰে, এডভাৰ্ব হ'ব নোৱাৰে, এডজেক্ট হ'ব নোৱাৰে। তাৰ মানে অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ, যে ওৱান, যিটো শব্দ ওৱান আছিলে সেইটো নাউন হ'ব লাগিব। কাৰণ ওৱানটোৱে কি হিচাপে কাম কৰি আছে? ছাবজেক্ট হিচাপে কাম কৰিছে। আৰু ছাবজেক্ট সদায় নাউন বা প্ৰনাউনে হ'ব। ঠিক আছে, প্ৰনাউনটোতো আমাৰ অপশ্যনতে নাই, গতিকে ই অট'মেটিকেলি নাউন হৈ যাব। একেবাৰে চিম্পল কুৱেশ্যনৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি তাৰ নেক্সট কুৱেশ্যনটো কৰিম। দেখা পাইছে আপোনালোকে যে আমাক দিয়া আছে মুছলিমছ ফাষ্ট ডিউৰিং ৰামাদান। ঠিক আছে, ইয়াত ফাষ্টটো কি পাৰ্ট অফ স্পীচ হয় ওলাব লাগে। একেধৰণে ইয়াতো ফাষ্ট আছে, এইটো কি পাৰ্ট অফ স্পীচ হয় সেইটো ওলাব লাগে। ঠিক আছে, ইয়াত দেখা পাইছে ইয়াত ওৱানছ আছে, এইটো কি পাৰ্ট অফ স্পীচ হয় ওলাব লাগে। ইয়াত দেখা পাইছে ইয়াত ওৱান আছে, এইটো কি পাৰ্ট অফ স্পীচ হয় ওলাব লাগে। এটা কথা মনত ৰাখিব, একেটা শব্দই বেলেগ বেলেগ পাৰ্ট অফ স্পীচ হ'ব পাৰে বেলেগ বেলেগ চিটুৱেশ্যনত। আমি ডিছকাছ কৰিমগৈ। প্ৰথমত কুৱেশ্যন নম্বৰ 2, এইটো চাওক। তো কেনেকৈ আমি পাৰ্ট অফ স্পীচবিলাক ভাঙিম, এটা কথা মনত ৰাখিব আপোনালোকে পুনৰবাৰ। এইটো আমাৰ ছাবজেক্ট হ'ব। চেণ্টেন্সৰ আৰম্ভণিত সাধাৰণতে আমাৰ ছাবজেক্ট থাকে। তো এই ছাবজেক্ট হ'বলৈ হ'লে ই নাউন বা প্ৰনাউনে হ'ব লাগিব। তাৰ মানে এই মুছলিমটো কাৰোবাৰ নাম কৈছে ন, কোনোবা এটা জাতিৰ নাম কৈছে, গতিকে যিকোনো বস্তুৰ নামকে আমি নাউন বুলি কওঁ, এইটো নাউন। এই ডিউৰিংটো কি হৈ যাব? আমাৰ প্ৰিপজিশ্যন। ডিউৰিংটো আমি প্ৰিপজিশ্যন বুলি কওঁ। তেনেহ'লে প্ৰিপজিশ্যনৰ পিছফালে আমাক সদায় এটা নাউনৰ প্ৰয়োজন হয়। এইটো মনত ৰাখিব, প্ৰিপজিশ্যনৰ পিছফালে সদায় আমাক এটা নাউনৰ প্ৰয়োজন হয়। গতিকে এইটো হৈ যাব নাউন। ঠিক আছে, তেনেহ'লে অট'মেটিকেলি আমাৰ ফাৰ্ষ্টটো কি হ'ব? এটা চেণ্টেন্স কমপ্লিট হ'বলৈ হ'লে, এটা কথা মনত ৰাখিব, এটা চেণ্টেন্স কমপ্লিট হ'বলৈ হ'লে তাত ভাৰ্ব থাকিবই লাগিব। ভাৰ্বৰ অবিহনে কেতিয়াও চেণ্টেন্স কমপ্লিট নহয়। গতিকে আমি দেখা পাইছোঁ এই ফাৰ্ষ্টটো অট'মেটিকেলি কি হৈ যাব? ভাৰ্ব হৈ যাব। অপশ্যন বিটো কাৰেক্ট আনচাৰ। তাৰ মানে যেতিয়া ৰামাদান হয়, ৰামাদানৰ সময়ত মুছলিম লোকসকলে কি কৰে? ফাষ্টিং কৰে, ফাষ্ট কৰে, মানে একো নাখায়, লঘোণে থাকে, সেইটো ক'ব চেষ্টা কৰিছে। মই আশা কৰিছোঁ ক্লিয়াৰ। আজিৰ যিটো আমাৰ ছিৰিজ হয়, আজিৰ যিটো আমাৰ ক্লাছ ছিৰিজ নহয়, আজিৰ যিটো ক্লাছ হয় সেইটো একেবাৰে আমি বেছিক কুৱেশ্যনবিলাক লৈছোঁ। কিন্তু আমাৰ অসমৰ কম্পিটিটিভ এক্সামত, অসমৰ চাকৰি এক্সামত এনেকুৱা বেছিক কুৱেশ্যনবিলাকে অহা দেখা যায়। পাৰ্ট অফ স্পীচ বাচিবলৈ 100% ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ আহিব। এনেকুৱা বেছিক কুৱেশ্যনবিলাকে আহিব। ঠিক আছে, এইটো ভাৰ্ব বুলি গম পালোঁ, কাৰণ ভাৰ্ব বেলেগ নাই, ভাৰ্বৰ অবিহনে চেণ্টেন্স কমপ্লিট হ'বই নোৱাৰে। তো এই ফাৰ্ষ্টটো ইয়াত ভাৰ্ব হিচাপে কাম কৰিছে। তেনেহ'লে এই ফাৰ্ষ্টটোৱে ইয়াত কি হিচাপে কাম কৰিছে মোক কওক। হি ৰানছ ফাষ্ট। পুনৰবাৰ, হিটো ছাবজেক্ট হয়, ছাবজেক্টটো নাউন বা প্ৰনাউনে। কাৰোবাৰ নামৰ সলনি বহিছে, গতিকে ই প্ৰনাউন হৈ গ'ল। হিটো প্ৰনাউন। তো এই ৰানছটো কি হয়? ৰানছটো কি হ'ব? এইটো ভাৰ্ব হ'ব, হয়নে?
হি ৰান হি দৌৰে হি কি কৰে হি দৌৰে তো হি কেনেকৈ দৌৰে বুলি কৈছে এই ফাৰ্ষ্ট হি ৰানছ ফাৰ্ষ্ট শব্দটোৱে এই যিটো ফাৰ্ষ্ট শব্দ আছে ই কাৰ ইনফৰমেশ্যন দিছে হি মানুহজন ফাৰ্ষ্ট হয় বুলি কোৱা নাই হি বেলেগ বেলেগ কামত ফাৰ্ষ্ট হয় হি মানুহজন ফাৰ্ষ্ট হয় সেইটো কথা আমাক কোৱা নাই আমাক কৈছে হি দৌৰে বহুত স্পীডত হি ৰান কৰে হি দৌৰে হি কেনেকৈ দৌৰে হি লাহে লাহে নদৌৰে হি ফাৰ্ষ্ট দৌৰে হি কেনেকৈ দৌৰে হি ফাৰ্ষ্ট দৌৰে যিটো শব্দই ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিব সি সদায় এডভাৰ্ব হ'ব বাকীবিলাক অপশ্যন এলিমিনেট কৰিব পাৰিব কি ক'লো মই পুনৰবাৰ যিটো শব্দই একেবাৰে বেছিক কথা মই কৈ আছোঁ আপোনালোকক যিটো শব্দই যিটো ৱৰ্ডে কি হয় ভাৰ্বৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে ভাৰ্বৰ ইনফৰমেশ্যন দিয়ে সিয়ে হৈ যাব কি এডভাৰ্ব কি হ'ব এডভাৰ্ব পুনৰবাৰ কৈছোঁ এই যিটো ফাৰ্ষ্ট শব্দ আছে ই এই মানুহজনৰ ইনফৰমেশ্যন দিয়া নাই মানুহজন ফাৰ্ষ্ট হয় বুলি কোৱা নাই মানুহজনে ফাৰ্ষ্ট হয় বুলি কোৱা নাই আমাক কৈছে সি দৌৰে ফাৰ্ষ্ট মানুহজনে যে দৌৰে কেনেকৈ দৌৰে সি স্পীডত দৌৰে ফাৰ্ষ্ট দৌৰে ক্লিয়াৰ আছে একদম বেছিক কুৱেশ্যন আজি বেছিক কুৱেশ্যনবিলাকে আমি ডিল কৰিম বাকী বেলেগ দিনাখন আমি কনচেপচুৱেল কুৱেশ্যনবিলাক ডিল কৰিম অলৰেডি আমি কৰিছোৱেই তাৰ নেক্সট কুৱেশ্যনটো চাওক কুৱেশ্যন নম্বৰ 4টো চাওক আমাক কি দিয়া আছে দ্য লিটল ওৱান্স ক্ৰাইড ইন জয় ইয়াত আমাক ওৱান্সটো কি পাৰ্ট অফ স্পীচৰ সেইটো ওলাব লাগে তো একেটা কনচেপ্ট মই এপ্লাই কৰিম প্ৰথম কথা মোক কওক এই দাটো আৰ্টিকেল বুলি চিনি পোৱাত কাৰোবাৰ অসুবিধা হৈছে নেকি এন দাটো আৰ্টিকেল হয় ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমাৰ ওচৰত ইন আছে ইনটো হ'ল প্ৰিপ'জিশ্যন কি হয় প্ৰিপ'জিশ্যন ইয়াৰলৈকে ক্লিয়াৰ ইনটো আমাৰ প্ৰিপ'জিশ্যন হয় মই বাৰে বাৰে কৈছোঁ যে প্ৰিপ'জিশ্যনৰ পিছফালে আমাক এটা নাউন লাগিব বা প্ৰনাউন লাগিব গতিকে এই জয়টো হৈ যাব নাউন একেটা কথা মই পুনৰবাৰ ক'ম যদিহে আমাৰ ওচৰত আৰ্টিকেল আছে তাৰ পিছফালে আমাক এটা নাউনৰ প্ৰয়োজন হ'ব তাৰ পিছফালে আমাক এটা নাউনৰ প্ৰয়োজন হৈ যাব গতিকে এই ক্ৰাইটো এইটো ক্ৰাই বুলি এটা আমাৰ শব্দ আছে তাৰ পাষ্ট ফৰ্মটো ক্ৰাইড হয় তো সেইকাৰণে এই ক্ৰাইডটো কি হ'ব ভাৰ্ব হ'ব কাৰণ ভাৰ্বৰ অবিহনে আমাৰ চেণ্টেন্সো কমপ্লিট নহয় ভাৰ্ব তো অট'মেটিকেলি মোক কওক এইটো যদিহে আৰ্টিকেল হৈ যায় আৰ্টিকেলৰ পিছফালে বা প্ৰিপ'জিশ্যনৰ পিছফালে আমাক এটা নাউন বা প্ৰনাউন লাগিব তো তেনেহ'লে এই লিটল ওৱানটো কি হ'ব ই কাৰোবাৰ নাম হয় নেকি ধৰক কোনোবা এটা নাম আছিলে ৰাম আছিলে বা কোনোবা এটা নাম আছিলে নীৰ আছিলে কোনোবা এটা নাম আছিলে বোলে ছোৱালীৰ নাম এটা স্নেহা আছিলে সৰু ল'ৰা এটা নাম তো সেই নামটো নামাতি পিনি তাক কি বুলি ব্যৱহাৰ কৰিছে দ্য লিটল ওৱান বুলি কৈছে ঠিক আছে তো ই নামৰ সলনি বহিছে গতিকে ইয়াক আমি কি বুলি ক'ম প্ৰনাউন বুলি ক'ম কি বুলি প্ৰনাউন তো ইয়াত যিটো ওৱান ব্যৱহাৰ কৰিছে কোনোবা এটা বাচ্চাৰ কথা কৈ আছে ই কিমান কেনেকুৱা হয় ই লিটল হয় বুলি কৈছে সৰু হয় বুলি কৈছে যেতিয়া নাউন বা প্ৰনাউনৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিব সেইটো হৈ যাব এডজেক্টিভ সেইকাৰণে এইটো হৈ গ'ল এডজেক্টিভ ঠিক আছে আৰু এইটো এটা পেটাৰ্ণ হয় কি পেটাৰ্ণ হয় যে আৰ্টিকেল এডজেক্টিভ আৰু প্ৰনাউন এইটো মনত ৰাখিব মই কৈছোঁ ন ইয়াৰ পৰা এডিআৰিত কুৱেশ্যন আহিছে আৰ্টিকেলৰ পিছফালে সাধাৰণতে এডজেক্টিভ থাকে এডজেক্টিভৰ পিছফালে সাধাৰণতে নাউন বা প্ৰনাউন থাকে ঠিক আছে ক্লিয়াৰ তো সেইটো কাৰণে আমাক কি ওলাব দিছিলে আমাক ওলাব দিছে ওৱানটো কি হয় আমি ক'ম যে ওৱানটো আমাৰ কাৰণে প্ৰনাউন হয় অপশ্যন এটো কাৰেক্ট আনচাৰ একেবাৰে বেছিক সম্পূৰ্ণ একদম মানে যিটো এটা এটা শব্দ আমি বাছি দিছোঁ কোনটো কি হয় কিয় হয় গোটেইবিলাক কৈছোঁ আপোনালোকক যে যদিহে আমাৰ ওচৰত আৰ্টিকেল আছে যদিহে আমাৰ ওচৰত প্ৰিপ'জিশ্যন আছে তাৰ পিছফালে আমাক নাউন এটা লাগিব নহ'লে বা আমাক এটা প্ৰনাউন লাগিব ঠিক তাৰ নেক্সটলৈ যাম এইবিলাক যিসকলে আমাৰ ক্লাছ অলৰেডি কৰিছে যিসকলে আমাৰ পেইড কোৰ্চত জইন হৈ আছে পেইড কোৰ্চত জইন হৈ থকাসকলৰ কাৰণে এইবিলাক একেবাৰে ভাতৰ লগত পানী খোৱা বুলি কৈছে একেবাৰে ইজি হৈছে অকল এইটো নহয় এক্সামত এই কনচেপ্টটো যে আহিব সেইটো নহয় এক্সামত যিকোনো সৰু সৰু কনচেপ্ট আহিব পাৰে তাৰ কাৰণে প্ৰতিটো কনচেপ্ট প্ৰত্যেকটো ছাবজেক্টৰ সেয়া লাগিলে ইংলিছে হওক বহুতে মেথছৰ কাৰণে চাকৰি নাপায় বা ৰিজনিঙৰ কাৰণে বা জিকে গোটেইবিলাক যদিহে আপোনালোকে সৰু সৰু কনচেপ্টবিলাকো ক্ৰিষ্টেল ক্লিয়াৰ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে লক্সটক এপ্লিকেশ্যনটো কাইণ্ডলি ডাউনলোড কৰি ল'ব লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব ক'ত পাব লক্সটক এপ্লিকেশ্যন প্লে ষ্ট'ৰত পাব বা এপ ষ্ট'ৰত পাব ঠিক আছে প্লে ষ্ট'ৰ লক্সটক কিবা কনফিউজন আছে আপোনালোকৰ এই নাম্বাৰত কাইণ্ডলি হোৱাটছআপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ সেইটো কাৰণে হোৱাটছআপ কৰিব আমাৰ ফুল কোৰ্চ আছে ফুল কোৰ্চ পাই যাব আপোনালোকে ঠিক আছে ফ্ৰীকৈ ডেমো এইটো কথাও কৈ দিওঁ যিসকলে অলৰেডি বেলেগত কোৰ্চ পাৰ্চেছ কৰিছে তেখেতসকলে আমাৰ ফ্ৰী ডেমো ক্লাছ কেইটাও চাব পাৰিব সম্পূৰ্ণ ফ্ৰীকৈ আমি বহুতকেইটা ডেমো ক্লাছ দিছোঁ এটলিষ্ট এইকেইটা চাই লওক এই ফ্ৰী ডেমো ক্লাছ চাবলৈ আপোনাৰ একো নাযায় এটলিষ্ট আপুনি ফ্ৰী ডেমো ক্লাছ কেইটা চাই লওক তেতিয়াও আপোনাৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হ'ব এক্সামত বহুতকেইটা মাৰ্কছ এক্সট্ৰা স্ক'ৰ কৰিব পাৰিব ঠিক আছে এইখিনিতে আমাৰ এপ্লিকেশ্যনটো চাই লওক কোনটো হয় আমাৰ এপ্লিকেশ্যন এইটো হ'ল আমাৰ লক্সটক এপ্লিকেশ্যন এইটো আমাৰ দেখা পাইছে থাম্বনেইল হয়
বা এইটো বেলেগত দেখিব পাৰে আমি চেঞ্জ কৰিব পাৰোঁ লগতো তো ইয়াত দেখা পাইছে 50,000 প্লাছ ডাউনলোড 4.8 ষ্টাৰ ৰেটিং লক্ষ্যটক স্পেলিংটো চাই লওক এইটো আমাৰ ফুল কোৰ্চ হয় এই ফুল কোৰ্চৰ ভিতৰত গ'লে আপোনালোকে ডেমো ক্লাছকেইটা ফ্ৰীকৈ চাব পাৰিব ঠিক আছে এতিয়া তাৰ নেক্সট কুৱেশ্যনটো ইয়াতো ওৱান শব্দটো আছে এতিয়া ইয়াত ওৱানটো কি হয় একেই কথা মই পুনৰবাৰ গোটেইবিলাক শব্দ যদিহে মই চালি জাৰি চাওঁ এই ইনটো আমাৰ কাৰণে প্ৰিপজিশ্যন হয় দাটো আমাৰ কাৰণে আৰ্টিকল হয় তো প্ৰিপজিশ্যনৰ পিছফালে আমাক কি লাগিব এটা নাউন বা প্ৰনাউন লাগিব সেইটো কাৰণে ষ্ট্ৰীটটো অট'মেটিকেলি আমাৰ কাৰণে নাউন হৈ গ'ল ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট এইটো কথা মোক চাওক এই আইটো আমাৰ ছাবজেক্ট হয় মানে আইটো আমি গম পাইছোঁ মোৰ নামটো লক্ষ্য হয় মই লক্ষ্য বুলি নকয় নিজকে মই আই বুলি কৈছোঁ গতিকে নামৰ সলনি যিটো বহে তাক আমি প্ৰনাউন বুলি কওঁ নামৰ সলনি বহিলে প্ৰনাউন এই যিটো হি আছে এই হিৰে অবজেক্টিভ ফৰ্মটো হিম হয় গতিকে হিমটো কি হয় প্ৰনাউন হয় ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ কোনোবা এজন ব্যক্তি আছে তাৰ সলনি বহাইছোঁ অবজেক্টিভ ফৰ্ম হয় তো মেটটো ভাৰ্ব হৈ গ'ল ভাৰ্ব এতিয়া মোক এটা কথা কওক ডেটো কি হয় কোনোবা এটা বাৰৰ কথা কৈছে কোনোবা এটা বাৰৰ নামৰ কথা দিন নাম হয় গতিকে নাম হ'লে মানে আমি তাক নাউন বুলি কওঁ কোনটো দিনাখনৰ কথা আমি পাতি আছোঁ বহুতখিনি দিন আছে বহুতকেইটা ডে আছে আমি সকলোকেইটা ডেৰ কথা পতা নাই আমি ওৱান ডে এদিনাখনৰ কথা পাতিছোঁ গতিকে নাউনৰ যিয়ে এক্সট্ৰাকে ইনফৰ্মেশ্যন দিছে তাক আমি এডজেক্টিভ বুলি ক'ম সেইকাৰণে অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ যিয়ে নাউনৰ এক্সট্ৰাকে ইনফৰ্মেশ্যন দিয়ে তাক আমি এডজেক্টিভ বুলি কওঁ বুজি পাইছে তাৰ নেক্সট কুৱেশ্যনটো চাওক কুৱেশ্যন নম্বৰ 6 আমাক কি দিয়া আছে হি হেজ ডান ন' ৰং এই ৰংটো কি হৈ ওলাব লাগে পুনৰবাৰ ক'ম যে এই ন' যদিহে আছে তাৰ লগত আমাৰ সদায় নাউন লাগি থাকে যেনেকৈ মই যদিহে কওঁ আই হেভ ন' মানি তো এই মানিটো কি হৈ যাব নাউন হৈ যাব একেধৰণে এই ৰংটো কি হৈ যাব নাউন হৈ যাব কিয় হৈ গৈছে কাৰণ ন' লগত লাগি আছে ঠিক আছে তো এইটো যদিহে নাউন হয় তেনেহ'লে এইটো কি হৈ যাব এডজেক্টিভ হৈ যাব এডজেক্টিভ ঠিক আছে তো আমাক বৰ্তমান ৰংটো লাগে ৰংটো কি হ'ব আমি ক'ম নাউন হ'ব অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে নেক্সটলৈ যাব পাৰি একেধৰণে পুনৰবাৰ ইয়াত ওৱান্স আছে ইউ ৱেৰ য়ং ওৱান্স এইটো কি হ'ব ক'ব লাগে ঠিক আছে তো যেতিয়া আমাৰ ওচৰতে ষ্টিল আহে ঠিক আছে যেতিয়া আমাৰ ওচৰতে এভৰি ডে আহে যেতিয়া আমাৰ ওচৰত এভৰি মৰ্ণিং আহে ওৱান্স আহে এইবিলাক সময়ৰ লগত ৰিলেটেড আহে সেইবিলাক আমাৰ কাৰণে এডভাৰ্ব হ'ব এডভাৰ্ব অফ টাইম ঠিক আছে ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাব পাৰি তাৰ নেক্সটটো পুনৰবাৰ ইয়াত ৰং শব্দটো আছে এই ৰং শব্দটো ইয়াত কি হিচাপে ব্যৱহাৰ কৰিছে হি লেড মি ৰং ভালকে লক্ষ্য কৰক আপোনালোকে যদিহে মই চাওঁ ইয়াতে হি ৰং হয় বুলি কোৱা নাই হি ৰং হয় বুলি ক'লে আমি হি ইজ ৰং বুলি ক'লোহেঁতেন হি ইজ ৰং বুলি কোৱা নাই হি ৰং নহয় হি ভুল নহয় হি যিটো লিড কৰিলে লিডৰ পাছ ফৰ্ম লেড হয় হি যিটো লিড কৰিলে যিটো ইনফৰ্মেশ্যন হি লিড কৰিছিলে সেই ইনফৰ্মেশ্যন লিড কৰাটোহে ৰং হয় তাৰ মানে এই লেডটো আমাৰ কাৰণে কি হয় ভাৰ্ব হয় ভাৰ্বৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিছে হি কেনেধৰণে লেড কৰিছিলে হি কেনেধৰণে লিড কৰিছিলে তো হি ৰংকে কৰিছিলে ভাৰ্বৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিলে মানে সেইটো এডভাৰ্ব হ'ব ক্লিয়াৰ আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ নাউন তলৰ কোনটো নাউন নহয় বুলি কৈছে কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো নাউন নহয় মই আপোনালোকক কৈছিলোঁ যদিহে আমাৰ ওচৰত শব্দ এটাৰ লগত ly লাগি থাকে সেইটো মেক্সিমাম 99% কেছত সেইটো কি হ'ব এডভাৰ্ব হ'ব যদিহে এটা শব্দৰ লগত ly লাগি থাকে মেক্সিমাম 99% কেছত সেইটো কি হ'ব এডভাৰ্ব হ'ব কোনটো নাউন নহয় বুলি কৈছে ইজ নট বুলি কৈছে আমি অপশ্যন ডিটো ক'ম যে ফেয়াৰলি ইজ নট এ নাউন এইটো এডভাৰ্ব হয় কি হয় এডভাৰ্ব হয় ঠিক আছে যিবিলাক শব্দৰ শেষত ty থাকে যিবিলাকৰ শব্দৰ শেষত NESS থাকে HOOD থাকে ঠিক আছে এইবিলাক চক TY আছে NESS আছে HOOD আছে এইবিলাক সদায় নাউন হ'ব কি হ'ব নাউন হ'ব এইখিনি আমি এক্সপ্লেইন কৰিছোঁ মই আশা কৰিছোঁ ক্লিয়াৰ নেক্সটলৈ যাব পাৰি বহুতকেইটা কুৱেশ্যন আছে সেইকাৰণে মই অলপমান স্পীডত যাবলৈ চেষ্টা কৰিছোঁ আমাক কৈছে প্লিজ ৰাইট টু মি এট দ্য এভভ এড্ৰেছ ইয়াতে এভভটো কি হয় ক'ব লাগে ইয়াত আমি ক'ব লাগে তো একেটা কথা এই এডটো হৈ গ'ল আমাৰ কাৰণে প্ৰিপজিশ্যন দাটো হৈ গ'ল আমাৰ কাৰণে আৰ্টিকল
প্ৰিপজিশ্যন আৰু আৰ্টিকেলৰ শেষত মানে পিছফালে কি লাগে নাউন লাগে গতিকে এড্ৰেছটো আমাৰ কাৰণে হৈ যাব নাউন এতিয়া এড্ৰেছ বহুত কেইটা আছে আপোনাৰ ঘৰৰ এড্ৰেছ আছে আমাৰ ঘৰৰ এড্ৰেছ আছে কিন্তু আমি বৰ্তমান মোৰ ঘৰৰ এড্ৰেছৰ কথা পাতি থকা নাই কোনটো এড্ৰেছৰ কথা পাতিছো এভভ এড্ৰেছ ওপৰত যেটো এড্ৰেছ আছিল হেতু কথা পাতিছো কোনটো কথা পাতি আছো কোনটো এড্ৰেছৰ কথা পাতিছো আমি ওপৰত থকা এড্ৰেছটো মানে নাউনৰ এক্সট্ৰা কি ইনফৰমেশন দিছে এই শব্দটো কাৰ কাৰণে আহিছে এভভ শব্দটো কাৰ ইনফৰমেশন দি আছে এড্ৰেছৰ এক্সট্ৰা ইনফৰমেশন দিছে গতিকে যিয়ে নাউনৰ এক্সট্ৰা ইনফৰমেশন দিব হেতু আমাৰ কাৰণে এডজেক্টিভ হৈ যাব কি হৈ যাব এডজেক্টিভ গতিকে অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ ক্ৰিস্টেল ক্লিয়াৰ কোনো অসুবিধা নাই তাৰ লগতে বাকি বিলাকো আপুনি কৰিব পাৰিব যেনেকে এই টু টু কি হয় টু টু প্ৰিপজিশ্যন হয় প্ৰিপজিশ্যন এটো কি হয় মিটো কি হয় আইৰ কাৰণে আহিছে আই মোৰ নামৰ হলনি বহিছে ন গতিকে ই হৈ যাব কি প্ৰনাউন নাউনৰ হলনি বহিলে প্ৰনাউন তাৰ নেক্সট ৰাইট টু হৈ গল ভাৰ্ব এটা কথা মনত ৰাখিব ভাৰ্ব নোহোৱাকেতো সেন্টেন্স কমপ্লিট হ'ব নোৱাৰে লিখা প্লিজ ৰাইট লিখিব দিছে তো কেনেধৰণে লিখিব দিছে প্লিজ অনুগ্ৰহ কৰিছে এই প্লিজ শব্দটো কিয় আহিছে প্লিজ শব্দটো কাৰ কাৰণে আহিছে প্লিজ শব্দটো এই মি কাৰণে আহিছে নেকি নাই হা এই লিখাৰ কাৰণে অনুগ্ৰহ কৰি লিখা প্লিজ লিখা আপুনি নিলিখিব পাৰে ন সেইকাৰণে মই অনুৰোধ কৰিছো প্লিজ লিখা এতিয়াও এতিয়া সঁচাকৈ অনুৰোধ কৰিছো এই কুৱেশ্যনটো আপুনি প্লিজ লিখক বহিত লিখক অকল ক্লাছটো নাচাব প্লিজ লিখক প্লিজ ৰাইট তো এই প্লিজটো ভাৰ্বৰ ইনফৰমেশ্যন দিছে এক্সট্ৰা গতিকে এইটো হৈ যাব আমাৰ এডভাৰ্ব এইটো আমাৰ হৈ গ'ল এডভাৰ্ব ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক আছে ক্লিয়াৰ ন নেক্সটলৈ যাব পাৰি নেক্সটলৈ যোৱা আগত মই পুনৰবাৰ ক'ম এইটো কথা মই কিয় বাৰে বাৰে কওঁ কাৰণ বহুতে ৰিয়েলাইজ নকৰে যে কিয় আমাৰ লক্ষ্যটকৰ কোৰ্সটো বহুত বেছি ইম্পৰ্টেন্ট লক্ষ্যটকত আপোনালোকে মেথছো পাই যাব লক্ষ্যটকত আপোনালোকে ইংলিছো পাই যাব লক্ষ্যটকত আপোনালোকে ৰিজনিংও পাই যাব জিকেও পাই যাব তো এই তিনটা সম্পূৰ্ণ মই নিজে কভাৰ কৰোঁ মেথছ ইংলিছ ৰিজনিং কমপ্লিটলি মই নিজে এই জিকেৰো বহুত কেইটা পোৰ্শন মই নিজে কভাৰ কৰিছো আৰু বাকি যিসকল টিচাৰ আছে তেখেতসকলে এডিআৰই ক্লিয়াৰ কৰা তেখেতসকলে ডিএছএছ ডিএমই আসাম পুলিচ এসআই জিটি পিজিটি টেট ক্লিয়াৰ কৰা টিচাৰ আছে তো তেখেতসকলে জিকেৰ কিছু অংক পঢ়াব এই তিনটা কমপ্লিটলি মই পঢ়াম তাৰোপৰি এই জিকেৰো কিছু ইম্পৰ্টেন্ট টপিক মই পঢ়াম গতিকে সম্পূৰ্ণ কোৰ্স যদি ল'ব বিচাৰিছে এই লক্ষ্যটক এপটো ডাউনলোড কৰি লওক 6000914639 এই নম্বৰত কাইণ্ডলি হোৱাটছআপ কৰিব কিবা কনফিউজন থাকিলে হোৱাটছআপ কৰিব ঠিক আছে তাৰ নেক্সট কুৱেশ্যনে চাওক আমাক কি দিয়া আছে প্ৰাইচেছ অফ এসেনশিয়াল কমোডিটিজ আৰ গোয়িং আপ আপটো কি হৈ ওলাব লাগে একেবাৰে স্পীডত যাওঁ হা আপোনালোকে মোক এটা কথা কওক ইয়াত যিমানখিনি আছে কোনটো কি পাৰ্ট অফ স্পীচ হয় মোক কওক যদি এইটো ধৰক আপ নিদি পিনি এসেনশিয়াল দিলে হয় এই এসেনশিয়ালটো কি পাৰ্ট অফ স্পীচ হয় মোক কৈ দিয়ক এসেনশিয়ালটো কি পাৰ্ট অফ স্পীচ হয় মোক কৈ দিয়ক এতিয়া মই ক'ম যে এই অফ টু প্ৰিপজিশ্যন এইটো বাচিবলৈ কাৰো একো অসুবিধা নহয় অফটো হ'ল প্ৰিপজিশ্যন একেধৰণে আৰ গোয়িং এইটো হৈ গ'ল আমাৰ ভাৰ্ব আৰ টু অক্সিলাৰী ভাৰ্ব গোয়িং টু মেইন ভাৰ্ব এইটো আমাৰ কাৰণে ভাৰ্ব হয় ইয়াৰলৈকে ক্লিয়াৰ তো অলপ আগৰ পৰা আমি একেটা কনচেপ্টে কৈ আছো যদিহে আমাৰ ওচৰত প্ৰিপজিশ্যন আছে তেনেহ'লে আমাক এটা নাউনৰ প্ৰয়োজন হ'ব গতিকে এই কমোডিটিজটো অট'মেটিকেলি আমাৰ কাৰণে হৈ গ'ল নাউন কেনেকুৱা ধৰণৰ কমোডিটিছৰ কথা আমি পাতি আছো বহুত ধৰণৰ কমোডিটিছ থাকে কেনেকুৱা ধৰণৰ কমোডিটিছ যিবিলাক বহুত বেছি এসেনশিয়াল হয় যিবিলাক বহুত বেছি প্ৰয়োজনীয় হয় যিটো শব্দই নাউনৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে এইটো হৈ গ'ল আমাৰ কাৰণে কি এডজেক্টিভ আমাৰ কাৰণে কি হয় এডজেক্টিভ তো এতিয়ালৈকে আমি সাবজেক্ট পোৱা নাই তো এই প্ৰাইচেছটো হৈ যাব আমাৰ কাৰণে সাবজেক্ট আৰু সাবজেক্ট মানে ই হৈ যাব আমাৰ কাৰণে নাউন কি হ'ব নাউন গোটেইবিলাক হৈ গ'ল আমাক প্ৰশ্ন কৈছিলে আপটো কি হয় এটা মোক কথা কওক এই আপটো আহিছে কাৰ কাৰণে আপটো আহিছে এই গোয়িঙৰ কাৰণে গোয়িং আপ বুলি কৈছে যে কলে গৈছে ওপৰলৈ গৈছে নে তললৈ গৈছে কলে গৈছে ওপৰলৈ গোয়িং আপ ভাৰ্বৰ এক্সট্ৰা কি ইনফৰমেশ্যন দিলে তাক আমি এডভাৰ্ব বুলি ক'ম ক্লিয়াৰ আছে প্ৰাইচেছটো আপ নহয় প্ৰাইচেছটো গৈছে কলে গৈছে তললৈ গৈছে নেকি নাই ওপৰলৈ গৈছে কলে গৈছে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এডভাৰ্ব ঠিক আছে বহুত শ্ল' হৈছে নেকি বাৰু যোৱাটো কাৰণ বহুতখিনি কুৱেশ্যন আমাৰ কৰিব আছে এতিয়াতো অলপমান স্পীডত যাম তাৰ নেক্সট কুৱেশ্যনে চাওক কুৱেশ্যন নম্বৰ 12 অলপমান আমাৰ অপশ্যনটো ইফাল সিফাল হৈ আছিলে মই ঠিক কৰি দিলোঁ এতিয়া চাওক আমাক কি কৈছে হুইচ অফ দ্য ফলোয়িং চেণ্টেন্স ইউজ দ্য ৱৰ্ড ডাউন এজ এ এডভাৰ্ব এই ডাউন শব্দটো সকলোতে আছে চাওক ইয়াতো ডাউন শব্দটো আছে ইয়াতো ডাউন শব্দ আছে ইয়াতো ডাউন শব্দ আছে ইয়াতো ডাউন শব্দ আছে ক'ত এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছে এডভাৰ্বটোহে লাগে আমাক বেলেগ আমাক নালাগে এটা অপশ্যন সি টো যদিহে মই ভালকে চাওঁ ইয়াত আমাৰ দা আছে দাটো আমাৰ কাৰণে কি হয় দাটো আমাৰ কাৰণে আৰ্টিকেল হয় কি হয় আৰ্টিকেল হয় ঠিক আছে
দাটো যদিহে আৰ্টিকেল হয় এই হেজ লেফ্টটো আমাৰ কাৰণে কি হয় ভাৰ্ব হয় ঠিক আছে এইটো দা হয় দাটো আৰ্টিকেল এতিয়া এই আৰ্টিকুলাৰ পিছফালে আমাক নাউন এটা লাগিব গতিকে ট্ৰেইনটো আমাৰ কাৰণে নাউন হৈ গ'ল কেনেকুৱা ধৰণৰ ট্ৰেইনৰ কথা আমি বৰ্তমান পাতি আছো আমি ডাউন ট্ৰেইন যেটো ট্ৰেইন ডাউনলৈ যায় ডাউন ৰাস্তাত যায় মানে ডাউন ডাইৰেকশ্যনত যায় সেইটো ট্ৰেইনৰ কথা পাতিছো কেনেকুৱা ধৰণৰ ট্ৰেইনৰ কথা পাতিছো ডাউন ট্ৰেইনৰ কথা পাতিছো গতিকে এই ডাউনটো আমাৰ কাৰণে এডজেক্টিভ হয় তো আমাক লাগে কি এডভাৰ্বে লাগে তো এইটোতো হ'ব নোৱাৰে অপচন সি কেনসেল আমাৰ কাৰণে ক্ৰিষ্টেল ক্লিয়াৰ আছে তাৰ নেক্সট হ'ল সি কেম ডাউন দা হিল যেটো হিল আছিলে যেটো আমাৰ পাহাৰ পৰ্বত আছিলে তাৰ ডাউনলৈ আহিলে গতিকে এই ডাউনটো আমাৰ প্ৰিপজিচন হয় কি হয় প্ৰিপজিচন এইটো হৈ গ'ল আৰ্টিকেল এইটো হৈ গ'ল নাউন হলনে ক্লিয়াৰ এটা 2 প্লাস ডাউন তো 2 প্লাস ভার্ব যাক আমি কি বুলি কওঁ v1 ফৰ্মত থাকে যাক আমি ইনফিনিটিভ বুলি কওঁ তো এইটো হ'ব নোৱাৰে তো অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কিয় কাৰেক্ট আনসাৰ হল হেতু মই কৈ লৈছো কাৰণ অপচন বি টো আমাৰ কিয় কাৰেক্ট আনসাৰ হল অপচন বিত আছে দা ৰয়েল জৰ্জ ৱেন্ট ডাউন ৰয়েল জৰ্জে গ'ল ৱেন্ট গ'ল কলে গ'ল ডাউনলৈ গ'ল কলে গ'ল ডাউনলৈ গ'ল ভাৰ্বৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিছে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে এইটো এডভাৰ্ব হ'ব অপচন বি টো কাৰেক্ট আনসাৰ ঠিক নেক্সটলৈ যাব পাৰি বহুত শ্ল' হৈছে যোৱাটো তাৰ নেক্সটটো পুনৰবাৰ দা সান ৱেন্ট ডাউন দা আন্ডাৰলাইন ইজ ইউজ ইয়াৰ তো এই ডাউনটোত আন্ডাৰলাইন আছে তাৰমানে আন্ডাৰলাইনটো দিব থাকি গৈছে আন্ডাৰলাইন তো এই ডাউনটো কি হয় ক'ব লাগে ডাউনটো কি হয় ক'ব লাগে একেটা হয় দা সান ৱেন্ট ডাউন তো এইটো ভাৰ্ব হয় ভাৰ্বৰ এক্সট্ৰাকে যি ইনফৰমেশ্যন দিয়ে তাক আমি এডভাৰ্ব বুলি কওঁ সো অপচন বি টো কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কাৰণে কাৰেক্ট আনসাৰ হয় ঠিক আই এম ৱেল দেখা পাইছে আই এম ৱেল তো ইয়াত কৈছে যে মই ভাল হৈ আছো মই সুস্থ হৈ আছো মই ভাল হৈ আছো তো কোনে ভাল হৈ আছে মই ভাল হৈ আছো মইটো হৈ গ'ল আমাৰ কাৰণে প্ৰনাউন যিয়ে নাউন বা প্ৰনাউনৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিব এইটো হৈ গ'ল আমাৰ কাৰণে কি এডজেক্টিভ কি হয় এডজেক্টিভ এই ক্লাছটো আমি ইউটিউবতো ফ্ৰীকে প্ৰভাইড কৰিছো কাৰণ এইটো একেবাৰে বেসিক ক্লাছ হয় একেবাৰে বেসিক ক্লাছ কাৰণে এইটো ইউটিউবত দিছো বাকি যিমানখিনি কনসেপচুৱেল ক্লাছ আছে যিখিনি আপোনালোকে অলৰেডি কৰি আছে পেইড কোৰ্সত তো সেইটো অকল আমাৰ পেইড কোৰ্সতে যায় প্ৰায় ইউটিউবত আমি যিমান পাৰো দিবলৈ চেষ্টা কৰো কিন্তু ইউটিউবত আমি কনসেপচুৱেল ক্লাছ দিও কিন্তু সম্পূৰ্ণ একে ক্লাছবিলাক আমি ইউটিউবত দিব নোৱাৰো কাৰণ যিসকলে পে কৰিছে তো পেইড কোৰ্সত থকা ষ্টুডেন্ট সকলে কিবা এটা আমাৰ পৰা লাভান্বিত হ'ব লাগিব তো সেইটো কাৰণে সম্পূৰ্ণ একে ক্লাছটো আপোনালোকে নাপাব তাৰ নেক্সট কোৱেশ্চনটো চাওক আমাক কি দিয়া আছে বেলাল কেম আফটাৰ মাই ডিপাৰেচাৰ ইয়াত আমাক আফটাৰটো সুধিছে আফটাৰটো কি বিফৰ আফটাৰ এইবিলাক প্ৰিপজিচন হিচাপে ব্যৱহাৰ কৰা হয় এটা অপচনত প্ৰিপজিচনটো নাই তো কিয় নাই কাৰণ এইটো অপচনকে মই কপি কৰি পিনি ইয়াত ডাইৰেক্টলি পেষ্ট কৰি দিছিলো সেইকাৰণে নাই তো এডজেক্টিভটো কাটি পিনি প্ৰিপজিচন লিখিব প্ৰিপজিচন ঠিক আছে তাৰ নেক্সট পুনৰবাৰ মাই মাদাৰ সেট ভিজিলেন্টলি বিসাইড দা সিক বেবি ভিজিলেন্ট ly লাগি আছে তো ডাইৰেক্টলি আমি কম যে এইটো এটা এডভাৰ্ব হয় যদি ly লাগি থাকে ডাইৰেক্টলি আমি ক'ব পাৰো যে এইটো এটা এডভাৰ্ব হয় ঠিক আছে ক্লিয়াৰ নেক্সট তো পুনৰবাৰ চাওক ইয়াতে কি আছে হি উইল ষ্টে হিয়াৰ টিল টুমৰো হি উইল ষ্টে হিয়াৰ টিল টুমৰো টিলটো কি হয় প্ৰিপজিচন হয় প্ৰিপজিচন তাৰ নেক্সট দিস ইজ দা ৰং আনসাৰ অলপমান স্পীডত যাবলৈ চেষ্টা কৰিছো ইয়াত দাটো কি হয় আৰ্টিকেল হয় দাটো যদি আৰ্টিকেল হয় আমাক এটা নাউনৰ প্ৰয়োজন হ'ব এইটো নাউন হৈ গ'ল দিস ইজ দা ৰং আনসাৰ যে এইটো কেনেকুৱা ধৰণৰ আনসাৰ হয় তো বহুতে কৈছে এইটো ৰং আনসাৰ হয় কেনেকুৱা ধৰণৰ ৰং আনসাৰ তো নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে ৰং শব্দতে কাৰ এক্সট্ৰা ইনফৰমেশ্যন নাউনৰ যেটো শব্দে নাউনৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে তাক আমি এডজেক্টিভ বুলি কওঁ ঠিক আছে ক্লিয়াৰ তাৰ নেক্সটটো চাওক আপোনালোকে কি দিয়া আছে সি লিভছ ইন দা হাউচ এভভ আৱাৰ্ছ হোৱাট ইজ এভভ হিয়াৰ এভভটো কি হয় সুধিছে আমাক তো আপুনি দেখা পাইছে ইয়াত আৱাৰ্ছ আছে আৱাৰ্ছটো হৈ গ'ল পজেচিভ প্ৰনাউন কি হয় পজেচিভ প্ৰনাউন তো আৱাৰ্ছ মানে আৱাৰ হাউচ হয় আৱাৰ হাউচটোকে পজেচিভ প্ৰনাউন আৱাৰ্ছ বুলি লিখিছে বাৰে বাৰে নাউনটো ৰিপিট নকৰে ইয়াত নাউনটো হৈ আছে ৰিপিট সেইটো কাৰণে এইটো আমি কনসেপচুৱেল ক্লাছত ডিসকাস কৰিছো ঠিক আছে সি লিভছ ইন দা হাউচ তাই এইটো ঘৰত বাস কৰে কোনটো ঘৰত আমাৰ ঘৰৰ ওপৰত এভভ আৱাৰ হাউচ ঠিক আছে বুজিলে তো এতিয়া এই এভভটো কি হয় প্ৰিপজিচন হয় প্ৰিপজিচন ক'ত আছে অপচন ডিত আছে গতিকে অপচন ডি কাৰেক্ট আনসাৰ ঠিক কুৱেশ্চন নম্বৰ 19 হৈ গ'ল কুৱেশ্চন নম্বৰ 20 হি ইজ দা অনলি চাইল্ড অফ হিজ হাউচ তো ইয়াত দাটো কি হয় দাটো আমাৰ কাৰণে আৰ্টিকেল হয় তেনেহলে অফটো কি হয় অফটো আমাৰ কাৰণে প্ৰিপজিচন হয় তেনেহলে ই অটোমেটিক্যালি চাইল্ডটো অটোমেটিক্যালি আমাৰ কাৰণে নাউন হ'ব লাগিব কাৰণ আৰ্টিকেলৰ পিছফালে আমাক নাউন লাগে তো এইটো নাউন হৈ গ'ল তো হি ইজ চাইল্ড
কোনটো চাইল্ড অনলি চাইল্ড একমাত্ৰ সন্তান তো এই অনলি শব্দটো কাৰ কাৰণে আহিছে চাইল্ডৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে যে তেখেতৰ মাক বাপেক তেখেতৰ পেৰেণ্টছৰ কিমানটা ল'ৰা ছোৱালী আছে একমাত্ৰ হি ইজ দা অনলি তেওঁৱে একমাত্ৰ তো এই নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে এডজেক্টিভ অপশ্যন বি টো কাৰেক্ট আনসাৰ ঠিক কুৱেশ্যন নম্বৰ 21 একেবাৰে বেসিক কুৱেশ্যন হয় দেই এইবিলাক ইয়াতকে বহুত আমি এডভান্স লেভেলত কোৰ্সত শিকি আছো পেইড কোৰ্সৰ কথা কৈছো তো হেতু কাৰণে ভালকে ৰিভাইজ কৰিব এবষ্ট্ৰেক্ট নাউন কোনটো হয় এবষ্ট্ৰেক্ট কোনটো নহয় নট কোনটো নহয় অনেষ্টি উইজডম টিচাৰ ব্ৰেভেৰী কোনটো এবষ্ট্ৰেক্ট নাউন নহয় এবষ্ট্ৰেক্ট নাউন মানে কি যোনটো ফিজিক্যাল বস্তু নহয় কিবা আইডিয়া হ'ব পাৰে কিবা কোৱালিটিছ হ'ব পাৰে কোনটো নহয় বুলি কৈছে তো টিচাৰটো নহয় টিচাৰটো হৈ গ'ল আমাৰ কমন নাউন এটা এটা ফিজিক্যাল পাৰ্সন হয় ন ফিজিক্যাল পাৰ্সন হয় তো এইটো হৈ গ'ল আমাৰ এবষ্ট্ৰেক্ট নাউন নহয় মই আৰু এটা কাম কৰিম যে আমি টাইপ অফ নাউন যেটো টাইপ অফ নাউন আছে তাৰ আৰু ভালকে আৰু ডিটেইলছত গৈ পিনে আমি এটা ক্লাছ আনিম পেইড কোৰ্সত আহিব সেই ক্লাছটো ঠিক আছে উইথ এক্সাম্পল আমি এনে বহুত ভালকে আনিম মানে আপোনালোকৰ ডাউট বিলাক 100% ক্লিয়াৰ হ'ব তেনেকুৱা এটা ক্লাছ আনিম ইয়াৰ পিছতে আনিম লাহেকে তাৰ পিছত চাও সি ওয়ার্কস হার্ড অল ডে ইয়াত হার্ডটো কি হয় ইয়াত হার্ডটো সি হার্ড নহয় তাই বহুত কঠিন নহয় তাই বহুত কাম কৰে কেনেধৰণে কাম কৰে সি ওয়ার্কস সি তাইটো ভাৰ্ব হয় ভাৰ্ব তাই কেনেকে কাম কৰে হার্ড কাম কৰে গতিকে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে তাই কেনেধৰণে কাম কৰে তাই বহুত কষ্ট কাম কৰে হার্ড কাম কৰে তাই কেনেধৰণে কাম কৰে তাই হার্ড কাম কৰে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে তাক আমি এডভাৰ্ব বুলি কওঁ অপশ্যন বি কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 23 দিস ইজ এ হাৰ্ড টেষ্ট তো ইয়াত এ আছে চাও এটো হৈ গ'ল আমাৰ কাৰণে আৰ্টিকেল টেষ্টটো হৈ গ'ল আমাৰ কাৰণে নাউন কাৰণ আৰ্টিকেলৰ পিছফালে আমাক নাউন লাগিবই তো ই অটোমেটিক্যালি নাউন হৈ গ'ল তো কেনেকুৱা ধৰণৰ টেষ্টৰ কথা বৰ্তমান পাতিছো বহুত কেইটা টেষ্ট থাকে আমি কৈ আছো বৰ্তমান বহুত বেছি হাৰ্ড টেষ্টৰ কথা নাউনৰ এক্সট্ৰা কি ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে তাক আমি এডজেক্টিভ কওঁ অপশ্যন সি টো কাৰেক্ট আনসাৰ সাম আৰ born great তো এই আৰ born এটো হৈ গ'ল আমাৰ কাৰণে ভাৰ্ব পেসিভ ভয়েসত আছে ন এটা আছে শব্দ বি এৰ প্ৰেজেন্ট পাষ্ট টো বৰ আৰু পাষ্ট পাৰ্টিসিপল v3 টো হৈ গ'ল আমাৰ কাৰণে কি born তো এটো পেসিভ ভয়েসত আছে আৰ born ঠিক আছে সাম আৰ born great টো কি হয় ভাল বেয়া জুনে বুজায় হেটো এডজেক্টিভ হল তো এই সামটো অটোমেটিক্যালি কি হৈ যাব আমাৰ যেটো সাবজেক্ট হৈ যাব আৰু সাবজেক্টটো সদায় নাউন বা প্ৰনাউন হয় কোনোবা এজন ব্যক্তিৰ কথা পাতি আছে সাম কোনোবা এজন ব্যক্তি তাৰ হলনি বহিছে মানুহৰ নামৰ হলনি বহিছে গতিকে ইয়াক আমি কম প্ৰনাউন বুলি সাম টু প্ৰনাউন অপশ্যন ডি টো কাৰেক্ট আনসাৰ সাম আৰ born great তো একেটা শব্দ বেলেগ হ'ব পাৰে পাৰ্ট অফ স্পিচ মাত্ৰ কেনে ধৰণে ব্যৱহাৰ হৈছে সেন্টেন্সটোত হেটো ওপৰত ডিপেন্ড কৰিব একে ধৰণে সাম বয়স এটো চাও এটোটা আমাৰ পাৰ্থক্য লৈ যাব ইয়াত সামটো কি হৈছিল প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে ইয়াত চাওক সামটো কি হিচাপে ব্যৱহাৰ হৈছে আমাক কৈছে সাম বয়স তো আমি চাম যে এই বয়সটো কি হয় আমাৰ কাৰণে বয়সটো আমাৰ কাৰণে হৈ গ'ল নাউন ঠিক আছে নাউন তো সাম বয়স মানে কিছুমান লৰাৰ কথা পাতিছে সকলো লৰাৰ কথা বৰ্তমান আমি পাতি থকা নাই আমি কিছুমান লৰাৰ কথা পাতিছো সাম বয়স প্ৰত্যেকজন বয়সৰ কথা পাতা নাই কিছুমান বয়স গতিকে নাউনৰ এক্সট্ৰা কি ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে হেতু হৈ যাব আমাৰ কাৰণে এডজেক্টিভ অপশ্যন সি টো কাৰেক্ট আনসাৰ বুজি পালে কেনেকে এই সাম শব্দটো প্ৰনাউনো হ'ব পাৰে কেনেকে এডজেক্টিভো হ'ব পাৰে পুনৰবাৰ দেয়াৰ ইজ নো লাইফ এই মাত্ৰ আমি শিকিছিলো যে নো পিছত লাগি থকাটো সাধাৰণতে মেক্সিমাম কেছত নাউন হ'ব গতিকে লাইফটো নাউন হ'ব অপশ্যন বি টো কাৰেক্ট আনসাৰ সময় নষ্ট নকৰো সোনকালে যাম ঠিক আছে দেয়াৰ ইজ নো লাইফ অন মাৰ্চ তো এইখিনিতে এটা কথা বহুতৰ কনফিউজন থাকে বাৰু হৈ যাব কনফিউজন ক্লিয়াৰ কৰিব লাগে কৈ দিওঁ এটো হৈ গ'ল আমাৰ কাৰণে প্ৰিপজিচনৰ পিছফালে আমাক নাউনটো লাগিবই তো মাৰ্চটো অটোমেটিক্যালি নাউন লাইফটো আমাৰ কি হয় নাউন ঠিক আছে ইয়াৰ লাগে ক্লিয়াৰ হৈ আছে তো নোটো আমাৰ কাৰণে কি হয় এডজেক্টিভ নাউনৰ লগত আহিছে ন তো এডজেক্টিভ ইজটো হৈ গ'ল আমাৰ ভাৰ্ব তো এই দেয়াৰটো কি হৈ গ'ল আমাৰ কাৰণে সাবজেক্ট এটো ভালকে শুনিব কথাটো কি হয় সাবজেক্ট আৰু সাধাৰণতে আমি বাৰে বাৰে কি কওঁ সাবজেক্ট হ'বলৈ হলে ই কি হ'ব লাগে ই আমাৰ নাউন বা প্ৰনাউন হ'ব লাগে কিন্তু দেয়াৰটো আমাৰ নাউন বা প্ৰনাউনো নহয় গতিকে এই সাবজেক্টটো ডামি সাবজেক্ট বুলি কোৱা হয় ই এটা ফেক সাবজেক্ট ই ৰিয়েল সাবজেক্ট নহয় ই এটা ফেক সাবজেক্ট ডামি সাবজেক্ট হয় ফেক সাবজেক্ট বুজি পাইছে তো সেই কাৰণে এই যেটো দেয়াৰ আছে এটো নাউন বা প্ৰনাউন নহয় সাবজেক্ট হলে সাধাৰণতে আমাৰ নাউন হ'ব পাৰে বা প্ৰনাউন হ'ব পাৰে ৰাম নামৰ ব্যক্তিজন সাবজেক্ট হয় আমাৰ হি নামৰ ব্যক্তিজন সাবজেক্ট হয় আমাৰ নাম নহয় বাৰু প্ৰনাউন হয় তো এটো চাও নাউন হয়
এইটো চাওক প্ৰনাউন হয় ঠিক আছে এইবিলাক আমাৰ সাধাৰণতে সাবজেক্ট হয় কিন্তু ই ৰিয়েল সাবজেক্টে নহয় তো হেতু কাৰণে এই যেটো দেয়াৰ আছে ইয়াক কোৱা হয় ইন্ট্ৰোডাক্টৰি এডভাৰ্ব ইন্ট্ৰোডাক্টৰি এডভাৰ্ব বুলি কোৱা হয় ঠিক আছে ই ৰিয়েল সাবজেক্ট নহয় এই সাবজেক্টৰ নিচিনা এক্টহে কৰে সাবজেক্টৰ নিচিনা কামহে কৰে ঠিক আছে এটো অলপমান ডিটেইলছত গলো এতিয়া আমাক কক যে এই লাউডটো কি হয় লাউড ডু নট স্পিক সো লাউড ডু নট স্পিক সো লাউড এই লাউড শব্দটো আহিছে কাৰ কাৰণে এটো হৈ গল ইম্পাৰেটিভ সেন্টেন্স ইয়াত সাবজেক্টে নাই ইয়াত ডু টু সাবজেক্ট নকব আকৌ ই হেল্পিং ভাৰ্ব হয় এই কিটা বহুত ডিটেইলছত আমি শিকাইছো অলৰেডি এটা মোক কক এই স্পিক টু হৈ গল ভাৰ্ব এটা আমাক কৈছে ডু নট স্পিক লাউড তাৰমানে জোৰকে কথা ক'বলৈ মানা কৰিছে এই লাউডটো আহিছে স্পিকৰ কাৰণে কেনেকে কথা নকবা জোৰকে কথা নকবা তো ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিলে এডভাৰ্ব অপশন ডি কাৰেক্ট আনসাৰ Question number 28 dot চাও all of them return safe all of them return safe গুটেখিনি তাহাতে কি হল তাহাতে ৰিটাৰ্ণ হল সেফ নহয় তাহাতে মানুহ কেজন all of them যিকল ব্যক্তি আছিল ব্যক্তিসকল বৰ্তমান সেফ হৈ আছে ব্যক্তিসকল বৰ্তমান সেফ হৈ আছে গতিকে এটো হৈ গল pronoun তো noun বা pronoun ৰ এক্সট্ৰা ইনফৰমেশন দিলে বৰ্তমান হেতু হৈ যাব adjective ঠিক আছে তাতে ৰিটাৰ্ণ টু সেভ নহয় ৰিটাৰ্ণ ভাৰ্ব টু সেভ নহয় ভালকে চাব বহুত এটো এডভাৰ্ব বুলি কৈ দিব এডভাৰ্ব নহয় এটো ভাৰ্ব হয় ৰিটাৰ্ণ এই যেটো ৰিটাৰ্ণ টু সেভ নহয় তাহাতে এই ব্যক্তিসকল বৰ্তমান all of them তাহাতে ৰিটাৰ্ণ সেফ তাহাতে ঘুৰিলে একদম সেফলি ঠিক আছে সেফলি শব্দ থাকিলে এটো এডভাৰ্ব হৈ গল এডভাৰ্ব ঠিক আছে তাৰ নেক্সট I am feeling well now আৰু she sings well মানে তাই গান গাইছিলে তাই কেনেকুৱা গান গালে তাই বহুত বেছি ধুনিয়া গান গালে তো তাই ধুনিয়া সি ওয়েল কোৱা নাই তাই ভাল বুলি কোৱা নাই তাই গান গালে যেটো কাম কৰিলে এই কাম কৰাটো গান গোৱাটো ভাল তো এটো হৈ গল ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিছে তাই কেনে ধৰণে গান গালে তাই বহুত বেছি ভাল গান গালে গতিকে ওয়েল টু হৈ গল ইয়াত এডভাৰ্ব ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিলে হেতু এডভাৰ্ব একে ধৰণে হি প্লেজ ক্ৰিকেট ৱেল হি ক্ৰিকেট খেলিলে হি প্লে কৰিলে হি ওয়েল নহয় হি সুস্থ হৈ আছে কোৱা নাই আমাক হি খেলিলে হি ক্ৰিকেট খেলিলে হি কেনে ধৰণে খেলিলে হি ওয়েল খেলিলে তো এই প্লেসটো হৈ গল আমাৰ কাৰণে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিলে তাক আমি কওঁ এডভাৰ্ব বুলি তো অপশন ডি টু কাৰেক্ট আনসাৰ ইয়াৰ লাগি ক্লিয়াৰ কিন্তু এটো চাব এই কোৱেশ্চন নম্বৰ 29 চাব লাষ্ট কোৱেশ্চন আজি বহুত বেছি ভালকে চাব I am feeling well now তো বৰ্তমান মই ফিল কৰি আছো ওয়েল এই ফিলটো আমাৰ কি হয় এই ফিলটো আমাৰ কাৰণে এটা ষ্টেটিভ ভাৰ্ব হয় ই একচন ভাৰ্ব নহয় ই নিজে কাম কৰা নাই ফিলটো আপুনি অনুভৱে কৰি আছে এটা ফিলিংস হয় ফিলিংসটো আপুনি অনুভৱ কৰিছে ইয়াত সিং মানে গান গাই আছে এটা কাম কৰি আছে ইয়াত খেলি আছে গতিকে কাম কৰি আছে গতিকে এই কামৰ এক্সট্ৰা ইনফৰমেশন দিছে ভাল বুলি তো সেই কাৰণে এডভাৰ্ব কিন্তু ইয়াত I am feeling well টোৱে মানে অটোমেটিক্যালি মই ভাল ফিল কৰিছো মানে মই ভালটোৱে বুজাইছে মোক ভালটোৱে বুজাইছে গতিকে এটো আইৰ হে এক্সট্ৰা ইনফৰমেশন দিছে সেইকাৰণে ইয়াত এডজেক্টিভ বুলি কোৱা হয় ঠিক আছে এটো এটা আমাৰ কাম কৰি থকা নাই I am feeling well ঠিক আছে বুজি পালে ন তাৰ মানে অটোমেটিক্যালি মইহে ভাল ফিল কৰি আছো তো এই কাৰণেটো এডজেক্টিভ বুলি ধৰা হয় ওকে তো এইখিনি আছিল আজি আমাৰ ক্লাছত মই আশা কৰিছো সম্পূৰ্ণ কনসেপ্ট ক্ৰিস্টাল ক্লিয়াৰ আছে বাকিখিনি ক্লাছ আমি আনিম আজিৰ ক্লাছটো আমাৰ বেসিক ক্লাছ আছিল তথাপি এনেকুৱা ধৰণৰ বেসিক কোৱেশ্চন বিলাকে এক্সামত বাৰে অহা দেখা পায় যিসকলে ইউটিউবত ফ্ৰী কে ক্লাছটো আছে তেখেতসকলে কেনে ধৰণে ইউটিউবত পালে ক্লাছটো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব যাতে মই আৰু ভিডিঅ' বনাবলৈ মটিভেশন পাওঁ বাকি আপোনালোকে ফুল কোৰ্সটো ল'ব পাৰিব ফুল কোৰ্সটো ল'বলৈ আপোনালোকে লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব লক্সটক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব কিবা কনফিউজন আছে 6000914639 এই নম্বৰত কাইন্ডলি হোৱাটসএপ কৰিব সকলো মই ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো হেতু কাৰণে হোৱাটসএপ কৰিব ধন্যবাদ